আমাৰ মায়ে আজি যাব লৈছে তিলনি খাবলৈ ডিৰাকত গৈছে। আজি দিনটো অকলে থাকিব লাগিব, দেউতা আৰু মই। মানুহজনটো ডিউটি যায়গৈ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু চাওকচোন ইমান গৰম বতৰটো, ৰাতিপুৱাতে বেলিটো ওলাই আহিলে। কাম বন কৰি মই ৰেডি হ'লোঁ আৰু মা এতিয়া গৈছে তিলনিলৈ। তিলনি হৈছে ডিৰাক গৈছে, গতিকে আজি মই আৰু দেউতা অকলে আছোঁ। মানুহজন ডিউটি গ'ল। বহুত বেছি গৰম বতৰটো, গতিকে ভিডিঅ' কৰিবৰ কাৰণে অকণমান অসুবিধা হয়। ইমান গৰমত কি কৰিম, একদম মানে ফেনৰ তলত থাকিলেও গৰম গৰম হাৱা, বাহিৰত থাকিলেও গৰম হাৱা। আৰু এতিয়া মা গ'ল, মা নাথাকিলে মনটো বেয়া লাগে আৰু ঘৰত। মা ঘৰতো মা নাথাকিলে ঘৰত থাকিব বেয়া লাগে, আৰু ইয়াতো মা নাথাকিলে বেয়া লাগে। যিহেতু মই আজি ঘৰত অকলে থাকিম, গতিকে মোৰ দুযোৰমান মেখেলা চাদৰ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ইয়াত মই গিফ্ট পাইছিলোঁ, চিলাবলৈ দিছিলোঁ, চিলাই হৈ গ'ল। এতিয়া ঘৰত আহি গ'ল আৰু মেখেলা চাদৰ কেইযোৰ। আৰু এতিয়া মই কাপোৰ কেইযোৰ দেখুৱাম আপোনালোকক। তিনিযোৰ দেখুৱাম, এইযোৰ এযোৰ, এইযোৰ এযোৰ, এইযোৰ, এই তিনিযোৰ আপোনালোকক মই মেলি দেখুৱাম। আপোনালোকে মানে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু এইফালে মেখেলা চাদৰ কেইযোৰ উলিয়াই বিছনাখনতে এনেকৈ থৈ দিছোঁ। এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ মোৰ তিনিযোৰ মেখেলা চাদৰ। গিফ্ট পাইছিলোঁ, সেই তিনিযোৰ দেখাইছোঁ। আৰু এইযোৰ মই বিয়া হৈ আহোঁতে পিন্ধি আহিছিলোঁ, সেইযোৰ দেখাইছোঁ। এইযোৰ প্ৰথমতে এইযোৰ দেখুৱাম, মেলি দেখুৱাম ধুনীয়াকৈ। গতিকে এতিয়া চাই থাকক ভিডিঅ'টো। এতিয়া আৰম্ভ কৰিছোঁ মোৰ মেখেলা চাদৰ কালেকশ্যন বুলি নহয় আৰু কেৱল তিনিযোৰহে দেখুৱাম। এই তিনিযোৰ দেই, এইফালে এযোৰ আৰু এইযোৰ। গতিকে শেষলৈকে চাব। আৰু মেখেলা চাদৰ কেইযোৰ দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইখন চাদৰ হয়, এই কালাৰটো মোৰ খুব প্ৰিয় হয়। এয়া চাওক, এনেকৈ মানে চিম্পলকৈ ফুল দিয়া আছে, কিন্তু ইমানো চিম্পল নহয় আৰু। এইফালে চাওক, এইফালে ছাইড পটি লগোৱা আছে। এয়া এই কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। মেখেলাখনো আধালৈকে ফুলে আছে। এইফালে চাওক, এই কাপোৰযোৰ মোৰ খুব ভাল লাগে। ৰংটো ভাল লাগে, বিশেষকৈ ৰংটো সকলোৱে ভাল পায়। প্ৰত্যেকগৰাকী নাৰীয়ে এই কালাৰটো ভাল পায়। আৰু মোৰো ঠিক সেইদৰে এই ৰংটো খুব প্ৰিয় হয়। হেভি হ'লে ভাল নালাগে ব্লাউজবিলাক, গতিকে মই প্ৰায়ভাগ মেখেলা চাদৰত ব্লাউজবিলাক এনেকৈ চিম্পলকৈ চিলাওঁ। এইফালে এইটো ব্লাউজ হ'ল, আৰু এইখন চাদৰখন। এইফালে চাওক। আৰু নেক্সট দেখাইছোঁ এইযোৰ মই ইয়াতে বাইদেউ এজনীক গিফ্ট কৰিছিলে, মানে মোৰ বৰজনাৰ ৱাইফে গিফ্ট কৰিছিলে। এইফালে চাওক, কালাৰটো খুব ধুনীয়া। এদিনো পিন্ধা নাই, কিন্তু যোৱাকালি চিলাই অনা হ'ল। আৰু ব্লাউজকেইটা চিলোৱা নাই, গৰম লাগিব যিহেতু। বেলেগ লগতে পিন্ধিম বুলি ভাবিছোঁ। আৰু এইখন হৈছে মেখেলাখন, এয়া ফুল। এইফালে চাওক, গুণা ৱৰ্ক কৰা আছে। এয়া খুব ধুনীয়া। আৰু যোনদিনা পিন্ধিম আপোনালোকে নিশ্চয় দেখিব মোক এই কাপোৰযোৰ। আৰু বাইদেউজনীক এই ভিডিঅ'টোৰ যোগেদিয়ে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এযোৰ কাপোৰ গিফ্ট কৰাৰ কাৰণে। আৰু এইখন হৈছে চাদৰ। চাদৰখনৰ মাজত মানে সৰু সৰু বুটা আছে। গৰমত পিন্ধিলে অলপ গৰম লাগিব বাৰু, ঠাণ্ডাত পিন্ধিব লাগিব। এইফালে চাদৰখন পটিটো এনেকুৱা। আৰু এযোৰ কাপোৰ চিলাবলৈ দি থোৱা আছে, কিন্তু অহা নাই। আৰু এযোৰ আছে এইফালে, এইযোৰ AC কটন হয় নেকি সম্ভৱ, মই নাজানো কাপোৰবিলাক কি কাপোৰ হয় কি নহয়, মানে নামবিলাক মই নাজানো। এইযোৰ AC বুলিয়ে কৈছিলে। আৰু এইযোৰ মামী এজনীয়ে গিফ্ট কৰিছিলে, আমাৰ ডাঙৰ মামী, মানে মোৰ মানুহজনৰ ডাঙৰ মামীয়েকে গিফ্ট কৰিছিলে। খুব ভাল লাগে কাপোৰযোৰ, মানে গৰম নালাগিব এইযোৰ পিন্ধিলে। এইফালে গুণা কাম কৰা আছে। এয়া আঁচলটো হয়, আৰু ছাইড পটি লগোৱা আছে। এয়া। আৰু এইবাৰ মানে কি হৈছে, মোৰ প্ৰায়ভাগ মেখেলা চাদৰ যিমানযোৰ লৈছোঁ ঘৰতো, প্ৰায়ভাগ মানে এনেকুৱা নীলাই মানে তোল খাইছে, কেলৈ নাজানো। নীলাটো মানে পূৰা পাইছোঁ মই, যিমানখিনি উপহাৰ পাইছোঁ তাৰো প্ৰায়ভাগ মানে মেখেলা চাদৰ এনেকুৱাই হয়, এইটো কালাৰে হয়। গতিকে প্ৰায়ভাগ মেখেলা চাদৰ এতিয়া এনেকুৱাই হয়। ক'ৰবালৈ গ'লে মানুহে ভাবিব কি একেযোৰকে পিন্ধিছে বুলি, কিন্তু একেযোৰ নহয়, কেইবাযোৰো হৈ গ'ল মোৰ মানে এনেকুৱা ধৰণৰ মেখেলা চাদৰ। ঘৰতো আছে দুযোৰমান, আৰু ইয়ালৈ মায়েও দি পঠিয়াইছিলে এযোৰ এনেকুৱা কালাৰৰ। আৰু এইখন হৈছে মেখেলা।
এইফালে চাওক মেখেলাখনতো এনেকৈ কাম কৰা আছে আৰু আধালৈকে এয়া। আৰু আপোনালোকে জনাবলৈ নাপাহৰিব কাপোৰ কেইযোৰ কেনেকুৱা লাগিলে। প্ৰথমতে যোনযোৰ দেখুৱাইছিলোঁ সেইযোৰ মোক মানুহজনে গিফ্ট কৰিছিলে। কাপোৰ কেইখন মেলিলোঁ, এতিয়া জাপোতে প্ৰব্লেম, জাপোতে অশান্তি লাগি যায়। এইফালে হৈ গ'ল, মানে যেনে তেনে কৰি দিছোঁ আৰু। এইযোৰ পিন্ধি কিন্তু গৰম নালাগে, কিন্তু বাকী 3 নম্বৰত দেখুৱাযোৰ বহুত বেছি গৰম লাগিব, কিন্তু এইযোৰ গৰম নালাগে। এইযোৰ পিন্ধিলে বহুত মানে ফ্ৰী লাগে, কোমল টাইপ কাপোৰযোৰ চুবৰ কাৰণে। ভিতৰলৈ লৈ যাওঁ, ভৰাই থৈ দিওঁগৈ। এয়া মোৰ সম্পত্তি। আৰু এতিয়া মই এইকেইযোৰ ভৰাই লওঁগৈ। এই 3যোৰে দেখাই দিলোঁ আৰু আজি আপোনালোকক। এয়া মায়ে আম আনিলে, এয়া কাটি খাম এতিয়া। আৰু এয়া হৈছে পমলখি, লগতে নেমু টেঙা মায়ে আনিছে। আৰু এয়া পানী অকণমান লৈ ল'লোঁ আম কাটিবৰ কাৰণে। এইফালে আম কটা আৰম্ভ কৰি দিলোঁ। আৰু মুখৰ হাঁহি চাওকচোন, একদম আম খাব পাম বুলি ফূৰ্তিতে ক'বই নোৱাৰিছোঁ। আৰু গোটেইকেইটাই মিলিজুলি এতিয়া আম খাম, কাৰণ মায়ে আম লৈ আহিছে তিলনিৰ পৰা আহোঁতে। আৰু বতৰটো তাতে বহুত গৰম, গতিকে এনেকুৱা বতৰত টেঙা খাই খুব ভাল লাগে। আৰু এইফালে আম কটা হৈ গৈছে, 90% হৈ গৈছে। আৰু এটা কাটি লওঁ, সেইটো হ'লে 100% হৈ যাব। তাৰপাছত খোৱা আৰম্ভ কৰি দিম। আৰু আপোনালোকে চাই থাকক, আমকেইটা খাই খুব ভাল লাগিব যেন পাইছোঁ। কেনেকুৱা লাগে নাজানো বাৰু, কিনা আম হয় যিহেতু, টেঙাও হ'ব পাৰে মিঠাও হ'ব পাৰে। খালা আৰু এতিয়া আম খাবলৈ দিছোঁগৈ দেউতাক। দেউতাই খাই লৈছে প্ৰথমতে, তেখেতক খাবলৈ দিছোঁ। কেনেকুৱা লাগিছে তেখেতেহে জানিব প্ৰথমতে, তাৰপাছত আমি খাম। আৰু এইটো অলপ কেঁচা হয়, সেইটো কাৰণে সৰু সৰুকৈ কুটিছে। গুড ইভিনিং সকলোকে। আৰু মা আৰু মই এতিয়া ইভিনিং ৱাক কৰিবলৈ গৈছোঁ। গধূলি টাইমত ওলাই গৈ খুব ভাল লাগে, খোজকাঢ়ি খুব ভাল লাগে। গতিকে মায়ে ক'লে অলপ ওলাই যাওঁ বুলি, সেই দুয়োগৰাকীয়ে মিলি এনেকৈ ওলাই গৈছোঁ। অলপ দুইজনীয়ে গৈ আছোঁ, শাহু বোৱাৰী। আৰু এইফালে আমাৰ ঘৰৰ ওচৰতে আছে এটা এজেঞ্চি, আৰু তাৰ ওচৰতে এখন স্কুল আছে। স্কুলখনত অলপ খোজকাঢ়িব আহিলোঁ, মা মই ওচৰৰে ভণ্টি দুগৰাকী, লগতে এইটো পোৱালিটো আমি কেইটাই খোজকাঢ়িব আহিলোঁ স্কুলখনতে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক বাই বাই দিছোঁ। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। হাঁহিছে।